মই বৰ্তমান উপস্থিত আছোঁ শ্বহীদ নগৰী ঢেকীয়াজুলিৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয়ত। গুপ্তেশ্বৰ দেৱালয়ত পুৰাতত্ত্ব বিভাগে আজি কেইবামাহো ধৰি পেলাই খনন কাৰ্য চলাইছে আৰু এই খনন কাৰ্যত বিভিন্ন ধৰণৰ পুৰাতত্ত্ব বিভাগে তথ্য লাভ কৰিছে। আমি উপস্থিত আছোঁ ইয়াতে আৰু এই ঐতিহ্যমণ্ডিত গুপ্তেশ্বৰ দেৱালয়ৰ যি ইতিহাস, মহাপুৰুষ শংকৰদেৱৰ জন্ম বৃত্তান্তৰ লগত জড়িত এই শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয়, আমি সমগ্ৰ তথ্য আমি জানিবলৈ চেষ্টা কৰিম। ইয়াতে পুৰাতত্ত্ব বিভাগৰ অৱসৰী সঞ্চালক আছে ভাৰতবৰ্ষৰ, আৰু ইয়াতে অসম পুৰাতত্ত্ব বিভাগৰো বিষয়ববীয়াসকল আছে। আমি তেওঁলোকে কেনেধৰণে ছাৰ্ভে কৰিছে এয়া আমি সমগ্ৰ দৃশ্য নিউজ লাইভৰ দৰ্শকক পোনপটীয়াকৈ দেখুৱাই আছোঁ। আমি তেওঁলোকৰ পৰা জানিবলৈ বিচাৰিম খনন কৰিছে, কেনেধৰণৰ তথ্য লাভ কৰিছে। আমি অসম চৰকাৰৰ প্ৰত্নতত্ত্ব সঞ্চালকালয়ৰ হৈ যোৱা বৰ্ষৰ পৰাই যোৱা 2025 বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ পৰা আমি প্ৰায় ইয়াতে এক্সকাভেশ্যন কৰি আছোঁ গুপ্তেশ্বৰ দেৱালয়ত। আমি প্ৰায় 11 মাহমান মানে মোৰ সময় আমি কৰা হ'ল ইয়াতে। আপোনালোকে দেখিছে অসংখ্য আমি এই মাটিৰ তলত অসংখ্য মানে প্ৰত্নকৃতি লুকাই আছিলে। বিশেষকৈ আমি শিলৰ কেইবাটাও আমি ভেটি পাইছোঁ, অষ্টকোণা বিশিষ্ট, আৰু লগতে ইটাৰ দেৱাল পাইছোঁ। লগতে আমি বিভিন্ন সময়ত বিভিন্ন মৃৎপাত্ৰ পটাৰী বুলি কয় সেইবিলাক পাইছোঁ। আৰু আমি আটাইতকৈ ডাঙৰ কথা হ'ল আমি তিনিটা পিৰিয়ডৰ আমি স্থাপত্যিক অংশ পাইছোঁ, যিটো অসমত অতিশয় বিৰল পৰিঘটনা এটা। সাধাৰণতে অসমত আমি এক্সকাভেশ্যন কৰোঁতে আমি ছিংগুল মানে কালচাৰেল লেয়াৰ থকা বা এটা সাংস্কৃতিক মানে স্তৰৰ আমি বস্তু সামগ্ৰী পাওঁ, কিন্তু ইয়াত আমি দেখিছোঁ যে শিলৰ আমি স্থাপত্য পাইছোঁ। শিলৰো আমি স্থাপত্য দুই ধৰণৰ পাইছোঁ। ইয়াত আপোনালোকে জানে যে শালস্তম্ভসকলে ইয়াতে ৰাজধানী কৰিছিলে, হৰপ্ৰেশ্বৰ আছিলে। তেওঁলোকৰ সময়ত তেওঁলোকে কিছু নিৰ্মাণ কৰিবলৈ ইয়াত প্ৰয়াস কৰিছিলে। তাৰপিছত আমি যিটো আপোনালোকে টেম্পল দেখিছে গুপ্তেশ্বৰ দেৱালয়টো, সেইটো খুব সম্ভৱ 10ম একাদশ শতিকাত সাজিছিলে। বিভিন্ন প্ৰাকৃতিক পৰিঘটনাৰ কাৰণে, ভূমিকম্পৰ কাৰণে মন্দিৰটো ভাগি গৈছিলে। পিছৰ পৰ্যায়ত আহোমে মন্দিৰটো পুনৰ নিৰ্মাণ কৰিলে, বিশেষকৈ শিখৰ পৰ্চনটো, যিটো শিখৰটো নিৰ্মাণ কৰিলে তাত তেওঁলোকে কিছু ইটা ব্যৱহাৰ কৰিলে। আৰু আপোনালোকে আমি চালে গমেই পাব ইয়াত গোটেই 3টা স্তৰে আপোনালোকে সাংস্কৃতিক অৱশেষবিলাক পাব। গতিকে অসমৰ প্ৰত্নতত্ত্বৰ কাৰণে, নৰ্থ ইষ্টৰ কাৰণে এটা কালচাৰেল ক্ৰনলজি বুলি যিটো কোৱা হয়, এটা সাংস্কৃতিক এটা ক্ৰম এটা নিৰ্মাণ কৰিবৰ কাৰণে এই গুপ্তেশ্বৰ দেৱালয় অতিশয় উপযুক্ত স্থান। আৰু আমি আমাৰ গৱেষণা চলি আছে, বিভিন্ন এংগলৰ পৰা আমি কৰি আছোঁ। এতিয়া আমি খনন কাৰ্য মোটামুটি আমি শেষৰ ফাললৈ আহিছোঁ। আমাৰ এতিয়া কনজাৰ্ভেশ্যনৰ কাৰণে, ৰেষ্ট'ৰেশ্যনৰ কাৰণে আমাৰ প্ৰয়াস চলিছে। আমাৰ কনজাৰ্ভেশ্যন অফিচাৰ আহিছে, আমি ডকুমেণ্ট কৰি আছোঁ। গোটেই বস্তুখিনি আমি যেনেকৈ পাইছিলোঁ সেইবিলাক আমি অভিজ্ঞতাভাৱে আমি ডকুমেণ্ট কৰি লওঁ। ডকুমেণ্ট কৰি আমি যিমান পাৰোঁ এইখিনি সংৰক্ষণ কৰিবৰ কাৰণে, ৰেষ্ট'ৰেশ্যন কৰিবৰ কাৰণে আমি যত্ন কৰিম। এই শিঙৰি ঐতিহ্যশালী গুপ্তেশ্বৰ টেম্পল এসময়ত অসমৰ এটা অন্যতম পৰ্যটন ক্ষেত্ৰ হিচাপে পৰিচিত হ'ব, কাৰণ চাৰিওফালে প্ৰাকৃতিক পৰিৱেশ আছে, ওচৰতে বিশ্বকৰ্মা দেৱালয় আছে, আৰু গোটেই বাগানখনৰ ভিতৰত অসংখ্য টেম্পল ৰুইনছ আছে, অসংখ্য শিলৰ মানে মন্দিৰ আছে। গতিকে যদি মানে এটা চাৰ্কিট বনাব পাৰি, অসমৰ এটা অতিশয় উল্লেখযোগ্য স্থান হিচাপে নিশ্চয় পৰিগণিত হ'ব। ये आप जो स्थल देख रहे हैं, जो मंदिर है, डायरेक्टरेट ऑफ आर्कियोलॉजी गवर्नमेंट